তোমালোকে এই কুৱেশ্যনটোৰ আনসাৰ দিবৰ কাৰণে চেষ্টা কৰা কুৱেশ্যনটো ইংৰাজীটো দিয়া আছে অসমীয়াটো দিয়া আছে আনসাৰ দিবৰ কাৰণে চেষ্টা কৰা এটা ৱাশ্বিং মেচিনৰ কষ্ট প্ৰাইস কিনা দামটো কিমান 25000 টকা প্ৰথমে 20% বৃদ্ধি কৰা হৈছিল তাৰ পিছলৈ 20% হ্ৰাস কৰা হৈছিল বৰ্তমান ৱাশ্বিং মেচিনৰ মূল্যটো কিমান উলিয়াব লাগে গতিকে আনসাৰ দিবলৈ চেষ্টা কৰা এনে ধৰণৰ কোৱেশ্চন আহিলে কেনেকৈ কৰিবা চোৱা প্ৰয়োজনীয় প্ৰথমতে 25000 টো দিয়া আছে নহয় গতিকে 25000 টো পাতি দিবা ঠিক আছে ইনটু মই বাৰে বাৰে কওঁ 20% বৃদ্ধি 120 বৃদ্ধি কৰিলে কিমান হ'ব 120 ডিভাইডেড বাই 100 এটো যে লিখিছো এটো কি হয় এটো হোল ভ্যালু হয় ঠিক আছে হোল ভ্যালু হয় আনসার দিবলৈ চেষ্টা কৰা দিছা নেকি সি দিছা নেক্সট চাবা পিছলৈ কি কৰিলে 20% হ্ৰাস কৰিলে মানে কিমান হ'ব 120 টো যদি কমাই দিয়ে 20% হ্ৰাস বুলি কৈছে গতিকে 100 পৰা 20 কমাই দিলে 80 ডিভাইডেড বাই 100 হ'ব ঠিক আছে গতিকে ইয়াৰ মান কিমান হ'ব উলিয়াব লাগে ইয়াৰ মানটো কিমান হ'ব উলিয়াব লাগে গতিকে এটো সমাধান কৰা কাটি দিয়া তোমালোকে 0 0 কাটিলো 0 0 কাটিলো ঠিক আছে এটো 0 কাটিলো এটো 0 কাটিলো গতিকে কিমান থাকিল 8 12 96 থাকিল এপানে কিমান থাকিল 25 থাকিল লগতে 0 টা আছিল গতিকে আমি 25 টো পূৰণ কৰিলে পিছত 0 টো বহাই দিম গতিকে একে শাৰীতে কেনেকৈ তোমালোকে নিশ্চয় জানা 6 5 গুণ 30 ৰ 0 কেৰি 3 গতিকে 5 9 গুণ 45 2 6 গুণ 12 45 এ 12 এটা যোগ কৰি দিবা যোগ কৰিলে কিমান পাবা 57 57 ৰ লগত 3 যোগ কৰি দিলে যেটো কেৰি হৈ আছে উকলি আছে হে 3 টো যোগ কৰিলে 60 হ'ব 60 ৰ 0 কেৰি 6 6 উকলি আছে 2 9 গুণ 18 ৰে 6 24 হল লগতে এই শূন্যটো যে এই শূন্যটো ইয়াত দি দিয়া গতিকে 24000 হ'ব ৰাইট আনসাৰ অপচন সি ইজ দা ৰাইট আনসাৰ তোমালোক সকলোৱে ধুনিয়াকৈ কৰিব পাৰিছা প্ৰয়োজনীয় হয় সোৱা প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন এনে ধৰণৰ কোৱেশ্চন আহিব কিন্তু আগতে অহা কোৱেশ্চন গতিকে এইটো কোৱেশ্চনৰ আনসাৰ কি হ'ব সোৱা ইংৰাজীটো দিয়া আছে অমল ৰাইজ দা প্ৰাইস অফ देयर প্ৰডাক্ট বাই 20% how much discount should they give as to sell the product on no gain no loss এই কথাটো মনত ৰাখিবা no gain no loss গতিকে কোনো লাভ বা লোকসান নোহোৱাকৈ বেচিবলৈ হলে কিমান শতাংশ লাভ বা লোকসানত বেচিব লাগিব উলিয়াব লাগে গতিকে কেনেকৈ কৰিবা সোৱা গতিকে বস্তুটো প্ৰথমতে কিনা দাম কিমান আছিল সিপি কষ্ট প্ৰাইস আমি 100 বুলি ধৰিব লাগে ঠিক আছে 100 বুলি ধৰিব লাগে গতিকে তেও সামগ্ৰীৰ মূল্য 20% বৃদ্ধি কৰিলে অৰ্থাৎ মাৰ্ক প্ৰাইসটো কি কৰিলে এবাৰ তেও 20% বৃদ্ধি কৰিলে 120 বৃদ্ধি কৰিলে কিমান হ'ব 120 হ'ব গতিকে লাভ বা লোকসান নহবলৈ হলে মানে কি এই 100 টকাতে বেচিব লাগিব 100 টকাতে বেচিব লাগিব তেতিয়া তেও লাভ বা লোকসান একো নহয় গতিকে কিমান কম কৰিব লাগিব 120 ৰ পৰা 100 কৰিব লাগিব কিমান কম কৰিব লাগিব 20 কম কৰিব লাগিব কাৰ পৰা কম কৰিছো তুলনা কৰা ৰাখিটো সদায় তলত হয় 120 টো তলত হ'ব 120 ৰ পৰাহে আমি 20 টো কম কৰিছো ইনটু পাৰ্সেন্টেজ উলিয়াবলৈ দিছে কাৰণে 100 পূৰণ কৰি দিয়া বস এটো সমাধান কৰি দিলে একেবাৰে আনসাৰ ওলাই যাব 0 0 কাটিলো 2 কৰিলো 2 6 গুণ 12 তাৰ পিছতে 2 কৰিলো 2 50 100 2 3 গুণ 6 ইজ ইকুৱেল টু তোমালোকে কিমান পালা ইজ ইকুৱেল টু তোমালোকে পালা 50/3% হ'ব ৰাইট আনসাৰ অপচন ডি ইজ দা ৰাইট আনসাৰ গতিকে এইটো কোৱেশ্চনৰ আনসাৰ দিবলৈ চেষ্টা কৰা একেবাৰে সহজ কোৱেশ্চন ৰিটাই 14 দিনত এটো কৰা কাম সম্পূৰ্ণ কৰিব পাৰে গীতাই 21 দিনত এটো কাম সম্পূৰ্ণ কৰিব পাৰে একেলগে কিমান দিনত এটো কাম সম্পূৰ্ণ কৰিব পাৰে গতিকে এইটো কোৱেশ্চন সমাধান কৰিবলৈ হলে একেবাৰে অজু যেতিয়া এজনে এটা কাম ইমান দিনত কৰে আৰু এজনে এটা কাম ইমান দিনত কৰে এনে ধৰণৰ যদি কোৱেশ্চন আহে তেতিয়া হলে আমি কি কৰিব লাগে শৰ্ট ট্ৰিক্সত কি কৰিব লাগে দুইটাকে পূৰণ কৰি ওপৰত পাতা 14 পূৰণ 21 ওপৰত পাতা তলত দুইটাকে যোগ কৰি দিয়া 14 এ 21 কিমান হ'ব 35 হ'ব ঠিক আছে 35 হ'ব আশা কৰো বুজি পাইছা এতিয়া তোমালোকে 7 এ কৰা 7 3 গুণ 21 7 5 গুণ 35 হয়নে গতিকে 3 14 কিমান 42 42 ডিভাইডেড বাই 5 গতিকে 5 এ কৰিলো 5 8 গুণ 40 5 8 গুণ 40 5 4 গুণ 20 গতিকে 8.44 হ'ব ৰাইট আনসাৰ অপচন
B is the right answer. Next question, Swa. After giving a discount of 25%, selling price of an article becomes 9,510. What is the mark price of the article? গতিকে একেবাৰে সহজ question. 25% ৰেহাই সদায় এনে ধৰণেৰে কৰিবা প্ৰফিট এণ্ড লছৰ question. এটো ডিসকাউন্টৰ question, গতিকে কোনো কথা নাই. 25% ৰেহাই মানে কি 125 টো কমাই দিলে কিমান হ'ব 75 25% কমাই দিয়াৰ পিছত কিমান হল 9510 টকা হল. গতিকে 1 ৰ ভ্যালুটো কিমান হ'ব 9510 টকা ডিভাইডেড বাই 75 যেটো আমাৰ ট্ৰেডিশনাল ঐকিক মেথড তেনে ধৰণেৰে কৰিছো. এটা কি কৈছে বস্তুটোৰ চিহ্নিত মূল্য কিমান বস্তুটোক এটাটোৰ চিহ্নিত মূল্য এটা আছিল তেতিয়াহে 75% 75 হল 25% ৰেহাই দিয়াৰ পিছত. গতিকে আমি সেইটোক 100 হিচাপে ধৰি লম. গতিকে 100 ৰ মানটো উলিয়ালে আনসাৰটো তোমালোকে পাই যাবা. ঠিক আছে, আমি মাৰ্ক প্ৰাইসটো ইয়াত কি হিচাপে ধৰি ললো 100 হিচাপে ধৰি ললো. গতিকে 100 ৰ মানটো উলিয়াবলৈ হলে ইয়াত তোমালোকে কি কৰিব লাগে 100 টো পূৰণ কৰিব লাগে. তলত পাতি লব লাগে, কিন্তু মই তলত পাতি লবৰ কাৰণে স্পেচ নাই হোৱাৰ কাৰণে ওপৰতে পাতি লৈছো. আশা কৰো বুজি পাইছা. এতিয়া বাকিখিনি তোমালোকে সমাধান কৰি দিয়া, অতি সহজে সমাধান কৰা. 25 কৰিলো 3 25 75 4 25 100. গতিকে 3 এ কৰিলো 3 3 গুণে 9. নেক্সট 3 এ গুণে 3 3 7 গুণ 21 আৰু শূন্যটো থাকিল. ইজ ইকুৱেল টু আমি কিমান পালো 3170 ইনটু 4 হয়নে? এটো পূৰণ কৰি দিলে ইয়াৰ আনসাৰটো তোমালোক সকলোৱে পাই যাবা. ভেৰি গুড. গতিকে ইয়াৰ মানটো কিমান পাবা 400 47 28 ৰ 8 কেৰি টু 4 গুণ 4 2 6 4 3 গুণ 12680 হ'ব ৰাইট আনসাৰ. গতিকে ইয়াতে ৰাইট আনসাৰ কি হ'ব অপচন বি ইজ দা ৰাইট আনসাৰ. বুজি পালা নাই সকলোৱে? গতিকে সোৱা কোৱেশ্চনটো ইংৰাজীটো দিয়া আছে অসমীয়াটো দিয়া আছে. মোহন আৰু সোহনে একে ঠাইৰ পৰা ক্ৰমে ঘন্টাত 8 কিলোমিটাৰ আৰু 9 কিলোমিটাৰ বেগত গৈ আছে. যদি মোহন আৰু সোহনে একে দিশত গৈ থাকে তেন্তে 4.5 ঘন্টাৰ পিছত মোহন আৰু সোহনৰ মাজত দূৰত্ব কিমান হ'ব উলিয়াব লাগে. গতিকে এটো কিহৰ কোৱেশ্চন দুজন মানুহ একেটা দিশত গৈ আছে. পুলিশ চোৰৰ কোৱেশ্চন হয়নে? পুলিশ আৰু চোৰৰ লগত জড়িত কোৱেশ্চন. দুজন মানুহ একেটা দিশত গৈ আছে. যেতিয়া একেটা দিশত গৈ থাকিব তেতিয়া হলে কি কৰিব লাগে ৰিলেটিভ স্পিডটো উলিয়াবলৈ হলে আমি কি কৰিব লাগে বিয়োগ কৰিব লাগে. আৰু মুখামুখিকৈ আহি থাকিলে কি কৰিব লাগে আমি ৰিলেটিভ স্পিড উলিয়াবলৈ হলে যোগ কৰিব লাগে. টেনচন নলবা, সেইখিনি সকলো কথা শিকাম. ঠিক আছে, গতিকে সোৱা মোহন আৰু সোহনে একে ঠাইৰ পৰা ক্ৰমে 8 কিলোমিটাৰ পাৰ আৱাৰ আৰু 9 কিলোমিটাৰ পাৰ আৱাৰ বেগত গৈ আছে. গতিকে ৰিলেটিভ স্পিডটো কিমান হ'ব এটাৰ পৰা আনটো বিয়োগ কৰি দিয়া. 9 ৰ পৰা 8টো বিয়োগ কৰিলে কিমান হ'ব 1 কিলোমিটাৰ পাৰ আৱাৰ ৰিলেটিভ স্পিড হ'ব. ঠিক আছে, ৰিলেটিভ স্পিড হ'ব. এতিয়া কি উলিয়াবলৈ কৈছে মাজৰ দূৰত্ব উলিয়াবলৈ কৈছে. ডিসটেন্স ইজ ইকুৱেল টু কি? আশা কৰো তোমালোক সকলোৱে এই কথাটো বুজি পোৱা. মই বাৰে বাৰে তোমালোকক শিকাই থাকো. গতিকে ডাঙৰজন সদায় ওপৰত হয়, ডিসটেন্স মানে দীঘল. গতিকে দীঘল দূৰত্ব বেছি আছে, ডাঙৰজনক ডিটোক ওপৰত ৰাখিবা. গতিকে স্পিড টাইম তলত ৰাখিবা. গতিকে ডিসটেন্স ইজ ইকুৱেল টু স্পিড ইনটু টাইম. ডিসটেন্স ইজ ইকুৱেল টু স্পিড ইনটু টাইম. যদি টাইম উলিয়াবলৈ কয় ডিসটেন্স বাই স্পিড, স্পিড উলিয়াবলৈ ক'লে ডিসটেন্স বাই টাইম. গতিকে এই কথাটো মনত ৰাখিলে সকলো হৈ যাব. গতিকে ডিসটেন্স ইজ ইকুৱেল টু কি হ'ব স্পিড ইনটু টাইম. স্পিড ইনটু টাইম. গতিকে আমি স্পিড মানে ৰিলেটিভ স্পিডৰ কথা কৈছে. ঠিক আছে, গতিকে ৰিলেটিভ স্পিডটো কিমান হ'ব 1 ইয়াতে পালোৱে ইনটু টাইম কিমান দিয়া আছে 4.5 দিয়া আছে. 1 আৰু 4.5 এ পূৰণ কৰিলে 4.5 কিলোমিটাৰ ইজ দা ৰাইট আনসাৰ. ঠিক আছে, এইটো হ'ব ৰাইট আনসাৰ. অপচন ডি ইজ দা ৰাইট আনসাৰ. ঠিক আছে, দুটামান কথা চাই লোৱা. জানানে তোমালোকে কবাচোন যদি আমি 11ৰ লগত কিবা পূৰণ কৰো 11ৰ লগত যদি 45 11ৰ লগত যদি আমি 23 11ৰ লগত যদি আমি 62 এনে ধৰণেৰে পূৰণ কৰো তেতিয়াহলে কেনেকৈ পূৰণ কৰে জানানে তোমালোকে 11ৰ লগত এই 11ৰ লগত যোনটো
পূৰণ হৈ থাকে যিটো সংখ্যা পূৰণ হৈ থাকে তাক অকনমান আমি বহলকৈ পাতি দিম 45 টোক অকন 4 আৰু 5 আঁতৰত পাতিম গতিকে এই দুটাক যোগ কৰি দিয়া 4 এ পাছে কিমান হ'ব 9 হ'ব গতিকে এই দুটা পূৰণ কৰিলে এটো হ'ব ৰাইট আনসাৰ গতিকে নেক্সট চাবা 11 ৰ লগত 23 টো পূৰণ কৰিলে গতিকে 2 আৰু 3 টো অকমান আমি বহলকৈ পাতি দিম এই 2 3 টো বহল কৰি দিম আৰু এই দুটা কি কৰি দিম যোগ কৰি দিম 3 দুয়ে কিমান 5 গতিকে এইটো 11 আৰু 23 এ পূৰণ কৰিলে এইটো পাবা নেক্সট 11 ৰ লগত 62 টো যদি তোমালোকে পূৰণ কৰা এই 6 আৰু 2 টো অকমান বহলকৈ পাতি দিয়া 6 দুয়ে কিমান হ'ব 8 গতিকে এনে ধৰণেৰে আমি কিছুমান ট্ৰিক্সটো সমাধান কৰিব পাৰো নেক্সট চাবা প্ৰয়োজনীয় হয় কেইটামান কথা এতিয়া দেখাই লৈছো ঠিক আছে গতিকে কাটি নিদু ঠিক আছে কাটি নিদু আৰু এটা স্লাইড লৈ লৈছো নেক্সট এটা কথা চাবা মই এইখিনি কথা এটা শিকাম বুলি অহা নাছিলো তথাপিও তুমি কলে যে ক্যালকুলেশনৰ কথা কিছুমান শিকাই দিবৰ কাৰণে গতিকে দুটা এটা কথা দেখাই যাব লাগিব গতিকে চোৱা নেক্সট 23 into 27 is equal to 64 into 66 is equal to তাৰপিছত 53 into 57 এনে ধৰণৰ পূৰণবোৰ আহিলে কেনেকৈ অতি সহজে সমাধান কৰিব পাৰি চোৱা গতিকে ইয়াৰ মানটো মই ক্যালকুলেটৰ মাৰিব নালাগে মই ডাইৰেক্ট পাতিম কেনেকৈ পাতিম চোৱা 21 next 21 আৰু 6 গতিকে 621 হ'ব এটো পূৰণ কৰিলে নেক্সট এটো পূৰণ কৰিলে কিমান হ'ব 24 আৰু 42 হ'ব কেনেকৈ হ'ব কৈ আছো ঠিক আছে গতিকে 53 আৰু 57 যদি পূৰণ কৰা ইয়াৰ মান কিমান পাবা তোমালোকে 21 লগতে 30 গতিকে এইখিনি যে আমি পালো এইখিনি মই পূৰণ কৰিবলগীয়া হৈ থকা নাই ইয়াতে কি লজিক সোমাই আছে চোৱা এইকেইটা যদি তোমালোকে পূৰণ কৰি চোৱা এইটোৱে পাবা এইটো পূৰণ কৰি চালে এইটোৱে পাবা এইটো পূৰণ কৰি চালে এইটোৱে পাবা ইয়াত কি লজিক সোমাই আছে তোমালোকে চাবা প্লিজ এবাৰ চাবাচোন সকলো এবাৰ চাবা গতিকে চোৱা ইয়াতে কি হৈছে ইয়াতে প্ৰথম সংখ্যাটো প্ৰথম যেটো দহকৰ স্থানত আছে প্ৰথমটো একেই চোৱা 6 6 নেক্সট এই দুটাৰ যোগফল কিমান 10 সদায় এই মেথডটো তেতিয়াহে ব্যৱহাৰ হয় গতিকে এইটো 2 আছে এইটো 2 আছে সেম আৰু এই দুটাৰ যোগফল 7 3 10 এইটো 5 আছে এইটো 5 আছে এই দুটাৰ যোগফল কিমান 7 3 10 তেতিয়া আমি কি কৰিব লাগে 7 3 গুণ 21 21 পাতিছো আৰু 5ৰ পিছত সংখ্যাটো কি 6 5 6 গুণ 30 এনে ধৰণেৰে পাতিছো তেনেকৈ 7 3 গুণ 21 21 পাতিছো 2 পিছত কি সংখ্যা আছে 6 2 3 গুণ কিমান হ'ব 6 তেনে ধৰণেৰে পাতিছো 4 6 গুণ 24 24 টো পাতিছো নেক্সট 6 পিছত কি সংখ্যা হ'ব 7 6 7 গুণ কিমান হ'ব 42 গতিকে এনে ধৰণৰ ক্যালকুলেশনবোৰ আমি জানিব লাগিব আটাইতকৈ অতি প্ৰয়োজনীয় গতিকে হেতু চাবা মই তোমালোকক কোৱেশ্চনত কৈয়ে থাকো ধৰি ললো এনে ধৰণে আহিছে 64 into 27 এটো পূৰণ কৰিব লাগে বেছিকেটো আমি এনে ধৰণৰবোৰ পূৰণ কৰিব লাগে গতিকে ইয়াৰটো ডাইৰেক্ট মেথড নাই গতিকে আমি সেই কস পূৰণ কৰা মেথডটো কৰিম প্ৰথমতে কৰিবা কেনেকৈ 4 7 পূৰণ কৰিবা 4 7 গুণ কিমান 28 ৰ 8 উকলিব 2 কেৰি 2 তাৰ পিছত কি কৰিবা এনে ধৰণে ক্ৰস পূৰণ কৰা 6 7 গুণ 42 হয় না 42 আৰু 2 4 গুণ 8 42 8 কিমান যোগ কৰি দিবা 6 7 গুণ 42 2 4 গুণ 8 গতিকে 42 8 কিমান 50 50 এই উকলা যেটো 2 আছিল 52 ৰ 2 সৰি 52 ৰ 2 হলে আকৌ মই 5 টো কেলে পাতিছো 52 ৰ 2 কেৰি 5 এটা কি কৰিবা 2 6 গুণ 12 12 এ পাছে কিমান 17 17 এইটো হ'ব ৰাইট আনসাৰ সদায় এইটো মেথডটো মনত ৰাখিবা প্ৰয়োজনীয় হয় ঠিক আছে ভেৰি গুড ঠিক আছে মোৰ ফোন নাম্বাৰটো আৰু নেমটো ঠিক আছে গতিকে নেক্সট কোৱেশ্চনলৈ যাম কোৱেশ্চনৰ আনসাৰ দিবৰ কাৰণে চেষ্টা কৰিবা 6 এর আগত কোৱেশ্চন আছিল নেকি ঠিক আছে 6 এর আগত কোৱেশ্চন নাই গতিকে নেক্সট কোৱেশ্চনৰ আনসাৰ দিবৰ কাৰণে চেষ্টা কৰিবা এটো কোৱেশ্চনৰ আনসাৰ দিবৰ কাৰণে চেষ্টা কৰা একেবাৰে সহজ কোৱেশ্চন প্ৰয়োজনীয় কোৱেশ্চন প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন ঠিক আছে চোৱা কি কৈছে ইংৰাজীটো কোৱেশ্চনটো দিয়া আছে অসমীয়াটো কোৱেশ্চনটো দিয়া আছে এবাৰ পঢ়া পঢ়িলৈ আনসাৰ দিবলৈ চেষ্টা কৰা সোনিয়ে এটা মোবাইল ফোন ৰাজুক
10% লাভত বিক্ৰী কৰিছিল ৰাজুৱে 10% লোকসানত আলোকক বেচিছিল আৰু আলোকে 20% লাভত সুহানক বিক্ৰী কৰিছিল যদি সুহানে সেই মোবাইল ফোনটো 6270 টকাত কিনিছে তেন্তে সুনিৰ বাবে মোবাইলটো খৰচৰ মূল্য কিমান উলিয়াব লাগে অতি প্ৰয়োজনীয় কোৱেশ্চন এনে ধৰণৰ কোৱেশ্চন আহিব ইংৰাজীটো কোৱেশ্চনটো দিয়া আছে গতিকে এই কোৱেশ্চনটো তোমালোকে চোৱা কোনটো বুজাই দিব লাগে তুমি কোৱেশ্চন নাম্বাৰটো কবা গতিকে এইটো কেনেকৈ কৰিবা চোৱা প্ৰথমতে ধৰি ললো মোবাইল ফোনটোৰ দাম আছিল x সদায় এনে ধৰণে কৰিবা তোমালোকে মাইন্ড ক্যালকুলেশন কৰিবা প্ৰথমতে পাতি লবা তাৰ পিছত কি হল 10% লাভত বিক্ৰী কৰিলে গতিকে 10% লাভ মানে 110 ডিভাইডেড বাই 100 এটো কি হয় হোল ভ্যালু হয় ইনটু কি কৰিলে নেক্সট 5% লোকসান 105 লোকসান কৰিলে 95 বাই 100 সদায় এনে ধৰণে কৰিবা ইনটু তাৰ পিছত 20% লাভত আলোকক বিক্ৰী কৰিলে গতিকে 20% লাভত আলোকক বিক্ৰী কৰিলে মানে 120 লাভ মানে কিমান হ'ব 120 ডিভাইডেড বাই 100 is equal to total কিমান দিয়া আছে 6270 এইটো দিয়া আছে গতিকে x ৰ মানটো কিমান উলিয়ালে তোমালোকে আনসাৰ পাই যাবা আশা কৰো বুজি পাইছা ঠিক আছে আশা কৰো বুজি পাইছা নেক্সট চাবা এতিয়া কেনেকৈ সমাধান কৰিম গতিকে প্ৰেক্টিস কৰিব লাগিব প্ৰেক্টিস নকৰিলে ক্যালকুলেশনত সময় লাগিব গতিকে 0 কাটিলো ঠিক আছে নেক্সট এটো 0 কাটিলো ঠিক আছে এটো 0 কাটিলো নেক্সট তোমালোকে চাবা 95 এ ইয়াক কিমান বাৰ যাব 6 বাৰ যাব অৰ্থাৎ yes 95 এ ইয়াক 6 বাৰ যাব আশা কৰো বুজি পাইছা মানে 95 এ তোমালোকে 6270 ক যদি হৰণ কৰিছোৱা তেতিয়াহলে 66 বাৰ যাব 66 বাৰ যাব এটা 66 টোক 11 এৰে আমি কাটি দিব পাৰো গতিকে 6 11 66 6 বাৰ গল ওপৰে ওপৰে আমি কাটিব পাৰো তলে তলে কাটিব পাৰো সেইখিনি কথা তোমালোক সকলোকে মই বাৰে বাৰে কৈ থাকো গতিকে 6 ৰে 12 কেইবাৰ গল দুবাৰ গল গতিকে ইজ ইকুৱেল টু আমি কিমান পালো চোৱা ওপৰত পালো 2 থাকিল অকল 2x ডিভাইডেড বাই 10 থাকিল 100 থাকিল 10 থাকিল গতিকে 1 ৰ লগত কেটা শূন্য 1 2 3 4 শূন্য থাকিব ঠিক আছে 4টা শূন্য থাকিব অৰ্থাৎ 10000 হ'ব ইজ ইকুৱেল টু হিফালে নাই 1 থাকিল গতিকে ইয়াৰ পৰা x ইজ ইকুৱেল টু কি হ'ব দেখা পাইছা নে yes দেখা পাইছা x ইজ ইকুৱেল টু কি হ'ব তলত 2 হ'ব ওপৰত 10000 হ'ব ইজ ইকুৱেল টু 5000 হ'ব ৰাইট আনসাৰ ঠিক আছে 5000 হ'ব ৰাইট আনসাৰ অপচন এ ইজ দা ৰাইট আনসাৰ তোমালোকে কিছুমানে এটা কথা মোক ক'ব পাৰা যে স্যাৰ 95 এ 6270 ক যে 66 বাৰ যায় আপুনি কেনেকৈ গম পালে মই প্ৰেক্টিস কৰিলো তোমালোকক শিকাবৰ কাৰণে আৰু তোমালোকে সৰু কৰিও কাটি লব পাৰা গতিকে এই কোৱেশ্চনটোৰ ৰাইট আনসাৰ কি হ'ব অপচন এ ইজ দা ৰাইট আনসাৰ তোমালোকে সৰু কৰিও কাটি লব পাৰা খালি এটা কথা জানিব লাগিব যেতিয়া এটা ইকুৱেশন দিয়া থাকিব ৰাইট সাইড লেফট সাইড ৰাইট সাইড আৰু লেফট সাইড ওপৰে ওপৰে কাটিব পাৰি তলে তলে ডাইৰেক্ট কাটিব পাৰি সেই কথাখিনি মই বাৰে বাৰে শিকাই থাকো প্ৰয়োজনীয় হয় নেক্সট এটো কোৱেশ্চনৰ আনসাৰ দিবলৈ চেষ্টা কৰা সহজ কোৱেশ্চন প্ৰয়োজনীয় কোৱেশ্চন সমীৰণ আৰু গৰিমায়ে একেলগে এটা কাম 8 দিনত সম্পূৰ্ণ কৰিলে যদি সমীৰণে স্বতন্ত্ৰভাৱে এই কামটো 10 দিনত সম্পূৰ্ণ কৰিব পাৰে তেন্তে গৰিমায়ে কিমান দিনত এই কামটো সম্পূৰ্ণ কৰিব উলিয়াব লাগে এই কোৱেশ্চনটো তোমালোকৰ পৰা আনসাৰ চাব বিচাৰিছো 7 নম্বৰ কোৱেশ্চনটো গতিকে চাবা ইয়াৰ একচুয়াল কনসেপ্ট কি হয় ইয়াৰ বেসিক কনসেপ্ট কি হয় সমীৰণ আৰু গৰিমায়ে এটা কাম অকলে কিমান দিনত কৰিব পাৰে 8 দিনত কৰিব পাৰে আৰু সমীৰণে সেই কামটো অকলে কিমান দিনত কৰিব পাৰে 10 দিনত কৰিব পাৰে গতিকে টোটাল ওয়াৰ্কটো কেনেকৈ উলিয়ায় মুঠ কামটো কেনেকৈ উলিয়ায় এই দুটাৰ লসাগু লব লাগে ঠিক আছে সেই দুটাৰ কি লব লাগে লসাগু লব লাগে এন্টিভাইৰাছটো বৰ ডিস্টার্ব কৰি আছে গতিকে 8 আৰু 10 ৰ লসাগু কি হয় কেনেকৈ উলিয়ায় আমি ডাঙৰ সংখ্যাটো লব লাগে ডাঙৰ সংখ্যাটো 10ক 8 ৰে হৰণ যায় নেকি নাযায় গতিকে 10 টো কিমান ডাঙৰ কৰিব লাগিব 10 2 গুণ 20 10 3 গুণ 30 8 ৰে হৰণ নাযায় 10 4 গুণ 40ক 8 ৰে হৰণ যায় গতিকে 40 টো হ'ব এলসিএম লগতে এই 40 টোৱে কি হ'ব টোটাল ওয়াৰ্ক অৰ্থাৎ 40টা গছ পুলি ৰুব লাগে 40টা ঘৰ বনাব লাগে গতিকে এই 40 ইউনিটটো হ'ব টোটাল ওয়াৰ্ক এতিয়া
সমীৰণ আৰু এইপিনে কি বুলি কৈছিলে গৰিমাৰ এদিনত কৰা কামৰ পৰিমাণ কিমান যাক এফিচিয়েঞ্চি বুলি কয় কেনেকৈ উলিয়াই এফিচিয়েঞ্চিটো কেনেকৈ উলিয়াই আশা কৰো তোমালোক সকলোৱে জানা কি কৰিবা তোমালোকে 8 40 হৰণ কৰিলে 8 5 গুণ 40 গতিকে সমীৰণ আৰু গৰিমাই এদিনত 5 ইউনিট কাম কৰিব পাৰে সেইটো এফিচিয়েঞ্চি আৰু সমীৰণে এদিনত কিমান ইউনিট কাম কৰিব পাৰে 10 40 হৰণ কৰিলে কিমান যাব 10 4 গুণ 40 4 ইউনিট কাম কৰিব পাৰে এতিয়া সমীৰণ আৰু গৰিমাই অকলে 5 ইউনিট কাম কৰিব পাৰে এদিনত সমীৰণে অকলে 4 ইউনিট পাৰে গতিকে গৰিমাই এদিনত কিমান কাম কৰিব পাৰিব 5 পৰা 4 গলে 1 ইউনিট কাম কৰিব পাৰিব টোটেল কামৰ পৰিমাণ কিমান 40 ইউনিট গতিকে গৰিমাই এদিনত কিমান কৰে 1 ইউনিট গতিকে টোটেল কামটো কৰিবলৈ গৰিমাক কিমান সময় লাগিব একে 40 হৰণ কৰি দিব লাগিব ইকুৱেল টু 40 দিন লাগিব ইয়াতে ৰাইট আনসাৰ কি হ'ব অপচন সি ইজ দা ৰাইট আনসাৰ তোমালোকক বুজাবৰ কাৰণেহে এনে ধৰণে দেখালো দেই বাৰে বাৰে কৈছো